মানে নিৰ্বাচনৰ কাৰণে হেলিকপ্টাৰ ৰাজ্যৰ আকাশত উৰিয়ে আছে, কিন্তু নট অনলি নিৰ্বাচনী মানে পাব্লিচিটি প্ৰাৰ্থীয়ে ঘোষণা কৰিব পৰা নাই। আমি খুব এডভান্স পজিশ্যনত আছোঁ। যিদৰে মোদী ডাঙৰীয়া দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে আৰু তৃতীয়বাৰৰ কাৰণে তেখেত অধিষ্ঠিত হ'ব। আৰু তাত জাষ্ট আমি ফৰ্মেলিটিখিনি বাকী আছে। আপোনালোকে জানে সকলোৱে যে আপ কি বাৰ 400 পাৰ 400+ লৈ NDA চৰকাৰ গঠন কৰিব। পুনৰবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী অসমতো এক সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণ। এই সুন্দৰ পৰিৱেশত ভাৰতীয় জনতা পাৰ্টীৰ ফেভাৰত এই নিৰ্বাচন হ'বলৈ গৈ আছে। কাৰণ জনতা খুচ আছে। জনতাক যিদৰে কাম কাজ কৰিছে আমাৰ চৰকাৰখনে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যি দেশখনক যিদৰে আগবঢ়াই লৈ গৈছে, নিশ্চিতভাৱে 13খন আসন আমাৰ মিত্ৰগোষ্ঠীয়ে অসমত পাবলৈ সক্ষম হ'ব। তেওঁলোকে কি অভিযোগ দিব? তেওঁলোকে উন্নয়ন কৰিব নোৱাৰিলে, একো কৰিব নোৱাৰিলে ক্ষমা পত্ৰ এখন দিব লাগে ৰাইজৰ ওচৰত যে আমি একো নাই কৰিব নোৱাৰিলোঁ। আমাৰ যেন কেৱল লেবিলিটি ক্ৰিয়েট কৰি থৈ গ'লোঁ, কেৱল ভঙা দলংবিলাক আছিল, স্কুল কলেজৰ অৱস্থা বেয়া আছিলে, এমপ্লয়মেণ্টৰ কোনো নীতি নাছিলে। এই গোটেইখিনি কথা ৰাইজক জনাই দিলে বেছি ভাল হয়। ষ্টাৰ কেম্পেইনাৰ, হয় হয়, আমাৰ বুথৰ সভাপতি ষ্টাৰ কেম্পেইনাৰ। গোটেইখিনি কথা বুথৰ সভাপতিয়ে ক'ব। সেইকাৰণে আমি ডাঙৰ সভা সমিতিতকৈ এইবাৰ সৰু মাইক্ৰ' মেনেজমেণ্টত যথেষ্ট গুৰুত্ব দিছোঁ আৰু বুথত আমি অধিক সক্ৰিয়তাৰে কাম কৰাৰ কাৰণে আহ্বান জনাইছোঁ। নেশ্যনেল লিডাৰ চাওক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, য'ত য'ত প্ৰয়োজন হয় তেখেত যাব। তাৰ উপৰি যদি কেন্দ্ৰীয় নেতৃত্বই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কেইবাবাৰো আগমন হৈ গৈছে, আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ হৈ গৈছে, ৰাজনাথ সিংজীৰ হৈ গৈছে, ইভন নীতিন গাডকাৰী ডাঙৰীয়াৰো হৈ গৈছে সভা সমিতি। তাৰপিছতো দুজন এজন নিশ্চয় নেতা দিব আৰু তেখেতসকলেও নিৰ্বাচন অৱতীৰ্ণ হ'বতো। নলবাৰীলৈকে এটা আহিব পাৰে, কিন্তু এতিয়ালৈকে ফাইনেল হোৱা নাই, কিন্তু আমাক প্ৰস্তুতি থাকিব দিছে। সেইটো ভগাই ল'ম। ইতিমধ্যে আমাৰ 26 তাৰিখে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নমিনেশ্যন আছে, লগতে আছে আমাৰ তপন গগৈ ডাঙৰীয়া, আৰু আমাৰ 27 তাৰিখে আছে প্ৰদান বৰুৱা ডাঙৰীয়া, ৰঞ্জিত দত্ত ডাঙৰীয়া। ফাৰ্ষ্ট ফেজৰ 3খন বোধহয় নেক্সট ডে কৰিব। কামাখ্যাত আছে আৰু ৰঞ্জিত দত্ত ডাঙৰীয়া, লগতে প্ৰদান বৰুৱাই 27 তাৰিখে কৰিব। 26 তাৰিখে কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু তপন গগৈ ডাঙৰীয়া। আৰু আটাইবিলাকতে মাননীয় মুখ্যমন্ত্ৰী উপস্থিত থাকিব আৰু দুখন আমিও নিজে উপস্থিত থাকিম। যিদৰে আমি 26 তাৰিখে ডিব্ৰুগড়ত থাকিম, 27 তাৰিখে শোণিতপুৰত থাকিম। চ' আমি এতিয়ালৈকে যিটো পাইছোঁ ফিল্ড ৰিপৰ্ট, 13খন আসন ভাৰতীয় জনতা পাৰ্টী মিত্ৰগোষ্ঠীয়ে জিতিবলৈ সক্ষম হ'ব। বিজেপিয়ে ফিল্ড ৰিপৰ্টৰ ওপৰত কেনেকৈ ইমান ভৰসা কৰে? চ' আমাৰ ফিল্ড ৰিপৰ্টটো খুব সাংঘাতিক ষ্ট্ৰং। আমাৰ কাৰ্যকৰ্তাৰ দ্বাৰা কৰা হয় একচুৱেলি এইটো বেলেগ মানুহক আমি এনগেজ নকৰোঁ। আমাৰ কাৰ্যকৰ্তাই যিদৰে কাম কাজ কৰিছে, সংগঠন যিদৰে তাত মজবুত হৈছে, বা আমি আমাৰ ৰাইজক কিদৰে সেৱা দিব পাৰিছোঁ, তাত এটা আমি আভাস পাই যাওঁ। কনচেপশ্যনটো আমাৰ ক্লিয়াৰ হৈ যায় আৰু সেই কনচেপশ্যনৰ আধাৰতে একচুৱেল মানে একজেক্ট ফিগাৰটো কৈ দিব পৰা সক্ষম হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।